তোমালোকে আজি মোৰ বিষয়ে কিছু কথা জানিবলৈ আহিছা। মই বহুত সুখী। প্ৰথমে মোৰ চিনাকি দি লওঁ। মই মগজু। অৱশ্যে তোমালোকৰ বহুতে মোক মগজ বুলি কোৱা। পাঠ্যপুথিত সাধাৰণতে মস্তিষ্ক বুলিহে মোৰ কথা লিখা থাকে। যি কি নহওক, মই তোমালোকৰ মূৰৰ ভিতৰত থাকোঁ। মই কোমল অংগ, কিন্তু মই কৰতিৰ টান খোলা এটাৰ ভিতৰত সোমাই থাকোঁ। এই টান কৰতিটোকে তোমালোকে লাও খোলা বুলি জানা। সকলোবোৰ অংগৰ ভিতৰত মই যিমান সুৰক্ষিত স্থানত থাকোঁ, তাৰ পৰাই তোমালোকে মোৰ গুৰুত্ব বুজি পাবা। আচলতে তোমালোকৰ অংগবোৰৰ ভিতৰত মোক ৰজা অংগ বুলিয়েই ধৰিব পাৰা। কাৰণ শৰীৰৰ সকলো অংগৰ কাম-কাজ মোৰ দ্বাৰা পৰিচালিত হয়। এইখিনিতে তোমালোকক এটা কথা সুধো। তোমালোকৰ প্ৰত্যেকে চিন্তা ভাৱনা কৰা নে নকৰা? এই চিন্তা ভাৱনা মানে কি? মন বুলি তোমালোকৰ কিবা এটা আছে নে নাই? এইবোৰ কথা কেতিয়াবা গভীৰভাৱে ভাবিবাচোন। ইয়াৰ উত্তৰ বিচাৰি নেপালেও ভাবি আমোদ পাবা। আচলতে এইবোৰ অতি জটিল প্ৰক্ৰিয়া। কিন্তু এই সকলোবোৰ প্ৰক্ৰিয়াৰ ময়েই কৰ্তা। আজি তোমালোকক তাৰে অলপ আভাস দিম। কথাখিনি ক'ৰ পৰা আৰম্ভ কৰিম ভাবি লৈছো ৰ'বা। এইখিনিতে আন এটা কথা মনলৈ আহিছে। মোৰ ভগ্নীৰ দৰে আন এটা অংগ আছে দেই। সেই অংগটোৰ নাম স্নায়ুৰজ্জু। স্নায়ুৰজ্জুডাল মোৰ শেষ অংগ মেডুলাৰ পৰা আৰম্ভ হৈ ৰাজহাড়ৰ মাজে মাজে কঁকাললৈকে বিস্তৃত হৈ আছে। যিহেতু স্নায়ুৰজ্জুডাল মোৰেই ভগ্নী সদৃশ অংগ, গতিকে সেইডালো অতি সুৰক্ষিত স্থানত আছে। ৰাজহাড়ৰ ভিতৰত থকা অংগ এটা কিমান সুৰক্ষিত বুজি পাইছাই নহয়? মই আৰু পৃষ্ঠীয় স্নায়ুৰজ্জু লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰোঁ। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মানে যে স্নায়ুতন্ত্ৰৰ কেন্দ্ৰীয় অংশ। সেই কথা নিশ্চয় বুজাই ক'ব নালাগে। প্ৰথমেই কৈছিলোঁ যে মই তোমালোকৰ সকলো অংগৰ কাম-কাজ নিয়ন্ত্ৰণ কৰোঁ। কিন্তু কেনেকৈ নিয়ন্ত্ৰণ কৰিম? চিন্তা কৰাচোন। মই থাকোঁ মূৰত, তোমাৰ ভৰিৰ আঙুলি থাকে একেবাৰে তলত। মই তোমাৰ ভৰিৰ আঙুলিকেইটাৰ কাম কেনেকৈ নিয়ন্ত্ৰণ কৰিম? ধৰি লোৱা তুমি পঢ়ি আছা আৰু তোমাৰ ভৰিত মহ এটাই তেজ খাই আছে। অলপ পিছতে মহটোৱে তেজ খোৱা তুমি গম পাই গ'লা। কেনেকৈ? এই বাৰ্তাটো এক স্নায়ু প্ৰেৰণা স্বৰূপে স্নায়ুৰ মাজেদি ভৰিৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ আহিল। তেতিয়াই তুমি গম পালা যে আমাক মহে কামুৰি আছে। কিন্তু তাৰ পিছত তুমি ৰৈ থাকিবানে? নিশ্চয় তুমি মহটো খেদিবা বা মাৰিবা। এই যে মহটো মাৰিবা বা খেদিবা, তাৰ বাবে মই হাতৰ পেশীলৈ প্ৰেৰণা পঠিয়াওঁ। সেয়াও স্নায়ুৰ মাজেদিয়েই আহে। এইখিনি কথাৰ পৰা গম পালা স্নায়ু দুই প্ৰকাৰৰ। আমাৰ ছাল, জিভা, কাণ, নাক, চকু এই সংবেদী অংগবোৰৰ পৰা যিবোৰ স্নায়ুৱেদি আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণা আহে, সেইবোৰক সংবেদী স্নায়ু বা সংজ্ঞাবাহী বোলে। আনহাতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা যিবোৰ স্নায়ুৱেদি পেশীবোৰলৈ প্ৰেৰণা যায়, সেইবোৰক প্ৰেৰক স্নায়ু বা আজ্ঞাবাহী স্নায়ু বোলে। স্নায়ু বুলি কৈ আছো হয়, সেইবোৰনো কি? অন্য অংগৰ লগত আমাৰ যোগাযোগ ৰক্ষা কৰিবৰ বাবে মোৰ পৰা 12 যোৰ আৰু পৃষ্ঠীয় স্নায়ুৰজ্জুৰ পৰা 31 যোৰ স্নায়ু ওলাইছে। এই স্নায়ুবোৰে গঠন কৰে প্ৰান্তীয় স্নায়ুতন্ত্ৰ। কিন্তু স্নায়ুবোৰ গঠন হয় কেনেকৈ? আচলতে আমাৰ গোটেই স্নায়ুতন্ত্ৰটোৱেই স্নায়ুকোষৰ দ্বাৰা গঠিত। এটা স্নায়ুকোষৰ লগত আন এটা স্নায়ুকোষ সংযোগ হৈ এই স্নায়ুবোৰ গঠন কৰে। সেই হিচাপে স্নায়ুকোষো দুই প্ৰকাৰৰ: সংজ্ঞাবাহী স্নায়ুকোষ আৰু আজ্ঞাবাহী স্নায়ুকোষ। এই স্নায়ুকোষবোৰ কেনেকৈ সংযোগ হৈ থাকে, সিও এটা মজাৰ কথা।
অন্য কোষতকৈ স্নায়ুকোষৰ গঠন সুকীয়া। স্নায়ুকোষৰ পৰা দুবিধ প্ৰবন্ধ ওলায়। ইয়াৰে এবিধক ডেনড্ৰাইট আৰু আনবিধক এক্সন বোলে। সাধাৰণতে এক্সন এডাল থাকে আৰু ইয়াৰ মূৰটো শাখাযুক্ত। এটা কোষৰ এক্সনৰ মূৰৰ শাখাবোৰৰ লগত আন এটা স্নায়ুকোষৰ ডেনড্ৰাইট সংযোগ হৈ থাকে। কিন্তু সেই বুলি তাৰ জোৰা লগাৰ দৰে সিহঁত জোৰা লাগি নাথাকে। এক্সন আৰু ডেনড্ৰাইটৰ মাজত খালী ঠাইহে থাকে। এই ঠাইখিনি চাইনেপ্স বোলে। চাইনেপ্সত এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এক্সনৰ মাজেদি ওলাই অহা স্নায়ু প্ৰেৰণা চাইনেপ্সত থকা ৰাসায়নিক পদাৰ্থখিনিৰ মাজেদি পাৰ হৈ আনটো কোষৰ ডেনড্ৰাইটত সোমায়। আচলতে মই মোৰ নিজৰ কথা ক'বলৈ গৈ মোৰ ৰাজ্যখনৰ কথাৰ বকলা মেলিলোঁ। সেইবোৰ কথা এতিয়া সামৰিছোঁ। এতিয়া মোৰ নিজৰ কথালৈ আহোঁ। মন দি শুনি যাবা দেই। এইবোৰ কথা খুব আমোদজনক। তোমালোকে বিভিন্ন ধৰণৰ যিবোৰ কাম কৰি থাকা তাত অলপ হ'লেও চিন্তা জড়িত হৈ থাকে, নহয় জানো? ধৰা তুমি কিবা লিখি আছা, কাৰোবাৰ লগত কথা পাতিছা, বহি থকা চকীখন ঘূৰাই দিছা, সভাৰ শেষত হাত চাপৰি মাৰিছা। এইবোৰ চিন্তা কৰিয়েই কৰা হয়। তাৰ মানে এইবোৰ ঐচ্ছিক কাৰ্য, অৰ্থাৎ এইবোৰ তোমালোকৰ ইচ্ছাৰ লগত জড়িত। এইবোৰ কাম কৰিবলৈ যাওঁতে মোৰ পৰা প্ৰেৰণা আজ্ঞাবাহী স্নায়ুৱেদি নিৰ্দিষ্ট অংগটোলৈ যায়। এনেধৰণৰ চিন্তা ভাৱনাৰ লগত জড়িত কামবোৰ মোৰ প্ৰমস্তিষ্ক নামৰ অংশটোত সম্পাদন হয়। মোৰ কেইবাটাও ভাগ আছে। তাৰ মাজত প্ৰমস্তিষ্কই আটাইতকৈ ডাঙৰ ভাগ। তোমালোকে জানি ভাল পাবা যে ছাল, চকু, জিভা, কাণ, নাক এইবোৰ সংগ্ৰাহী অংগৰ পৰা অহা স্নায়ু প্ৰেৰণা আৰু মোৰ ভিতৰত ইতিমধ্যে জমা হৈ থকা বাৰ্তাসমূহ বিশ্লেষণ কৰিবৰ বাবে মোৰ প্ৰমস্তিষ্ক অংশটোত কিছুমান নিৰ্দিষ্ট স্থান থাকে। কথাটো কিবা বুজি পালানে? সংবেদী অংগৰ পৰা যিবোৰ প্ৰেৰণা মোৰ ভিতৰলৈ আহে সেইবোৰ সংগ্ৰাহী অংগই মোলৈ পঠিওৱা বাৰ্তা। কিন্তু বাৰ্তা আহিলেই নহ'ব, মই সেইবোৰ বিশ্লেষণ কৰিব লাগিব। তেতিয়াহে তোমালোকে সেই বাৰ্তাবোৰ গম পাবা। ধৰি লোৱা তোমাক মহ এটাই কামুৰি আছে। ছালে মোলৈ সেই প্ৰেৰণা পঠিয়াই আছে। কিন্তু মই যদি সেই সময়ত অন্য এটা প্ৰেৰণা বিশ্লেষণ কৰাত ব্যস্ত হৈ থাকোঁ, তেতিয়া মহে কামুৰি থকা কথাটো গমকে নাপাবা। ইফালে মহে তেজ খাই গেৰেলা হৈ যাব। তাৰ অৰ্থ সেই প্ৰেৰণাটো মই বিশ্লেষণ কৰিব পৰা নাই। গতিকে মোলৈ অহা প্ৰেৰণাবোৰ মই বিশ্লেষণ কৰিহে তাৰ বিপৰীতে কাম কৰিবলৈ আজ্ঞাবাহী স্নায়ুক নিৰ্দেশ দিওঁ। এই কামবোৰ মোৰ প্ৰমস্তিষ্কত সম্পাদিত হয়। তোমালোকৰ শৰীৰৰ অন্য বহু অংগ আছে যিবোৰৰ কাম তোমালোকৰ ইচ্ছাৰ অধীন নহয়। হৃদযন্ত্ৰটোক যদি তোমালোকৰ মনৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হ'বলৈ দিয়া হয়, তেতিয়া কি হ'ব কোৱাচোন? কোনোবা সময়ত যদি হৃদযন্ত্ৰটো চলাবলৈ পাহৰি যোৱা বা খং উঠাৰ কাৰণে যদি হৃদযন্ত্ৰটো বন্ধ কৰি দিয়া, তেতিয়া জীয়াই থাকিবা জানো? সেইকাৰণে এইবোৰ অংগৰ কাম তোমাৰ ইচ্ছাৰ অধীন হ'বলৈ এৰি দিব নোৱাৰো। এনেদৰে চকুৰ মণিৰ আকাৰ সলনি কৰা, লালটি ওলোৱা, হাওঁফাওঁৰ কাৰ্য, খাদ্যনলীৰ কাৰ্য, বৃক্কৰ কাৰ্য আদি অনৈচ্ছিক কাৰ্যবোৰ মোৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এইখিনিতে প্ৰতিপ্ৰক্ৰিয়াৰ বিষয়েও অলপ ক'ব লগা হ'ল। ধৰি লোৱা তুমি পাকঘৰ চাফা কৰি থাকোঁতে তোমাৰ হাতখন গৰম প্ৰেছাৰ কুকাৰ এটাত লাগি গ'ল। তুমি তৎক্ষণাৎ হাতখন আঁতৰাই নানিবানে? তুমি যদি খোজকাঢ়ি গৈ থাকোঁতে পিছল খাই পৰা, তুমি তাৰ পিছত মন কৰিবাচোন, তোমাৰ হাতখন পিছফালে মাটিত ভেজা দিয়া অৱস্থাত থাকিব। পিছল খাই পৰোঁতে তোমাৰ হাতখন কেনেকৈ পিছফালে গ'ল তুমি গম পাইছিলা জানো? এই কামত তোমাৰ চিন্তা যোগ নহয়।
এনেদৰে তোমালোকে চিন্তা নকৰাকৈ তৎক্ষণাত কিছুমান কাম কৰিব লগা হয়। এইবোৰকে প্ৰতিপক্ৰিয়া বোলে। এই কামখিনি স্নায়ুৰজ্জুতে সম্পাদিত হয়, মোলৈ নাহে। কিয় কোৱাচোন? সংগ্ৰাহী অংগৰ পৰা মগজুলৈ কিবা প্ৰেৰণা আহিলে মই সেই প্ৰেৰণাটো বিশ্লেষণ কৰিবই লাগিব। তাৰ পিছত তাৰ প্ৰতিকাৰ স্বৰূপে আজ্ঞাবাহী স্নায়ুৱেদি নিৰ্দিষ্ট পেশীলৈ প্ৰেৰণা পঠিয়াব লাগিব। এই প্ৰক্ৰিয়াটো চলে মানে সিফালে তোমালোকৰ বিপদেই হ'ব দেখোন। কাৰেণ্টত শ্বক লাগিলে কোনোবাই হাতখন আঁতৰাই আনিব লাগে বুলি ভাবি লয় নেকি? ভাবি লোৱা মানেই মোৰ কাম। গতিকে এনেধৰণৰ কামবোৰ স্নায়ুৰজ্জুৱে চম্ভালি লয়। কিন্তু কেনেকৈ প্ৰতিপক্ৰিয়া সম্পাদিত হয়? ধৰি লোৱা তোমাৰ হাতখন গৰম প্ৰেছাৰ কুকাৰত লাগিল। ছালত থকা সংজ্ঞাবাহী স্নায়ুৱেদি সেই প্ৰেৰণা স্নায়ুৰজ্জুলৈ যায়। তাৰ প্ৰতি সঁহাৰি দিবলৈ আজ্ঞাবাহী স্নায়ুৱেদি হাতৰ পেশীলৈ প্ৰেৰণা পঠিয়াই দিয়ে আৰু হাতৰ পেশীয়ে হাতখন আঁতৰাই আনে। যিহেতু এই প্ৰেৰণা মোলৈ নাহিল, গতিকে তৎক্ষণাত হাতখন এনেদৰে আঁতৰি আহিল যে তোমালোকে গমেই নাপালা। এই প্ৰক্ৰিয়াটো চলোতে সংজ্ঞাবাহী স্নায়ুৰ প্ৰেৰণা স্নায়ুৰজ্জুলৈ গৈ পুনৰ আজ্ঞাবাহী স্নায়ুৱেদি ঘূৰি আহোঁতে ধনুৰ আকৃতি লয়। এনেকুৱা সংযোজনক প্ৰতিপধনু বোলে। মোৰ কথালৈ আকৌ ঘূৰি যাওঁ। চাৰ্কাছত ৰছীৰ ওপৰত খোজকঢ়া দেখিছা? এইটো এটা ভাৰসাম্য ৰক্ষা কৰি কৰা কাম। তোমালোকে যে চাইকেল চলোৱা, সিও এক প্ৰকাৰৰ চাৰ্কাছেই বুলি ধৰাচোন। দুটা চকাৰ ওপৰত চলি গৈ থাকা, কিন্তু ৰৈ থাকিব নোৱাৰা। ইয়াৰ বাবে আগতীয়াকৈ নিজৰ শৰীৰটোক ট্ৰেইনিং দিব লাগে। কোনোৱে একেদিনাই চাইকেল চলাবলৈ শিকিব নোৱাৰে। ইয়াত ভাৰসাম্য ৰক্ষা কৰাৰ কথা আহে। আনকি কাঠপেঞ্চিল এডাল ধৰোঁতেও ভাৰসাম্য ৰক্ষা কৰিব লাগে। এইবোৰ কাম ঐচ্ছিক পেশীৰ দ্বাৰা সম্পাদিত হয় যদিও ইয়াত শৰীৰৰ ভংগিমা আৰু সমতা ৰক্ষা কৰাৰ কথা আহে। এনেকুৱা কামবোৰ মোৰ চেৰিবেলাম নামৰ অংশই নিয়ন্ত্ৰিত কৰে। যি কি নহওক, মোৰ নিজৰ কামৰ কথা কোৱাৰ লগে লগে অন্য বহুত কথা তোমালোকৰ লগত আজি আলোচনা কৰিলোঁ। ইমান পৰে তোমালোক খুব ভাল ল'ৰা-ছোৱালী হৈ মোৰ কথাবোৰ শুনিলা। তোমালোকলৈ অশেষ মৰম যাচিলোঁ। আকৌ কেতিয়াবা এইবোৰ কথাকে বহলাই আলোচনা কৰিম। আজিলৈ আহোঁ। বাই বাই।